নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰণামী কিচেনৰ আৰু এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ তিল দি বনোৱা এখন লোকেল মুৰ্গীৰ ধুনীয়া চব্জি। তাৰ বাবে মই লৈছোঁ 400 গ্ৰাম মাংস আৰু এই মাংসখিনিত মই অলপমান আদা নহৰু পেষ্ট, আধা চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি, আধা চামুচ হালধি আৰু অলপমান মিঠাতেল দি মেৰিনেট কৰি ৰাখি দিম। এইখিনি এতিয়া মোৰ মেৰিনেট কৰা হৈ গ'ল। এইখিনি এতিয়া মই 30 মিনিটৰ কাৰণে ঢাকনা লগাই ৰাখি দিম। ইয়াৰ মেইন ইনগ্ৰেডিয়েণ্টছটো হৈছে তিল। গতিকে তিলখিনি মই অলপ দেৰি আগতে 10 মিনিটমান আগতে তিয়াই ভালদৰে ধুই এটা গ্ৰাইণ্ডাৰত দি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। এয়া মোৰ পেষ্টখিনি ৰেডি হৈ গ'ল। আৰু এইখিনি মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াতে আপোনাৰ জোখমতে আলু দি ল'ব পাৰে। মই ইয়াত 4টামান সৰু সাইজৰ আলু দি লৈছোঁ। আৰু মছলাৰ বাবে লৈছোঁ মই 3টা মিডিয়াম সাইজৰ পিঁয়াজ, তিল বটা আৰু আদা নহৰু পেষ্ট। এতিয়া মই এফালে কেৰাহীখন পাতি দিছোঁ। এতিয়া কেৰাহীখন গৰম হোৱাত মই ইয়াত দি দিছোঁ জোখমতে মিঠাতেল। 3 চামুচ মানৰ মিঠাতেল আপোনালোকে লৈ ল'ব। এইখিনি গৰম হোৱাত মই ইয়াতে দি দিছোঁ 2টা শুকান জলকীয়া, অলপমান পাঁচফোৰণ, এতিয়া ইয়াত মই কাটি থোৱা পিঁয়াজ কেইটা দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। এইখিনি ভালদৰে ভাজ খোৱাত ইয়াত দিছোঁ মই আদা নহৰু পেষ্ট অলপমান, অলপমান জিৰা পাউডাৰ, অলপমান জলকীয়া পাউডাৰ, অলপমান ধনিয়া পাউডাৰ, অলপমান মিট মছলা দি ভালকৈ এইখিনি লৰাই দিছোঁ। আৰু এতিয়া ইয়াত মই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছোঁ। এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি লৈছোঁ। ইয়াত এতিয়া দিলোঁ মই সোৱাদ অনুসৰি নিমখ দি ভালকৈ লৰাই এইখিনি এতিয়া মই ঢাকনা মাৰি 10 মিনিট মানৰ কাৰণে লো ফ্লেমত
সিজিবলৈ দিম। এইখিনি মই 10 মিনিট পিছত লৰাই দিলোঁ। মনত ৰাখিব ফ্লেমটো কিন্তু লো কৰি থৈ দিব। ইয়াতে এতিয়া এটা কাটি থোৱা বিলাহী মই দি দিছোঁ। দি পুনৰ ঢাকনাখন লগাই 10 মিনিটৰ কাৰণে এইখিনি পুনৰ ঢাকনা লগাই মই আৰু 10 মিনিটৰ কাৰণে ৰাখি দিম। এতিয়া ঢাকনাখন গুচাই আৰু এবাৰ লৰাই দিলোঁ। এনেদৰে মাজে মাজে ঢাকনা লগাই লৰাই থাকিব যাতে তলিত লাগি নাযায়। পুনৰ মই ঢাকনাখন দি দিলোঁ। এতিয়া ঢাকনিখন গুচাই মই ইয়াত তিল বটাখিনি দি দিলোঁ। এতিয়া ভালদৰে লৰাই আৰু ঢাকনা লগাই ৰাখি দিম। এতিয়া পুনৰ ঢাকনাখন গুচাই অলপমান লাগি লাগি ধৰাৰ নিচিনা হোৱাত ইয়াত মই গৰম পানী এড কৰি দিম। পানীটো আপোনালোকৰ জোখমতে আপোনালোকে লৈ ল'ব। এতিয়া মই পুনৰ ঢাকনাখন লগাই উতলিবলৈ দিম। এতিয়া আৰু এবাৰ মই ঢাকনাখন গুচাই লৰাই দিলোঁ। এইখিনি মোৰ এতিয়া প্ৰায় ৰেডি হৈ গ'ল। পানীটো আপোনালোকে কিমান ৰাখিব বিচাৰে তেনেদৰে ৰাখি দিব। এতিয়া এইখিনি মই উলিয়াই ল'লোঁ। আপোনালোকে যদি ভাল পায় বনাব আৰু মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।